ক'ব যে ব্যতিক্ৰমী মানে এইটোৱে যে এইখন বিজেপি চৰকাৰৰ দিনত যে বিহালীটো অনুসূচিত জাতিৰ বাবে সংৰক্ষণ যে সকলোৱে আমি জানো যে এইখন চৰকাৰৰ দিনত খিলঞ্জীয়াই হওক অনুসূচিত জাতিৰ লোকেই হওক কোনো সুৰক্ষিত নহয়। আমি যদি চাবলৈ যাওঁ এই বিজেপি চৰকাৰৰ দিনতে অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ে ছমাহত 140 কোটি টকা নোহোৱা হ'ল। তাত 30 হাজাৰকৈ মাত মাতিব নোৱাৰিলে, এইসকল লোকক ডিপ্ৰাইভ কৰিলে। তাৰ লগতে বিহাৰী অনুসূচিত জাতিৰ যিখন লোক আছে তেওঁলোকৰ মাটি পতা নাই, তাত তেওঁলোকে মাত নামাতে। যদি বিহাৰীত আমি চাবলৈ যাওঁ অধিক সংখ্যক লোকে মাছ মৰাৰ লগত জড়িত। তেওঁলোকৰ যিটো এপ্ৰিল মে'ত যিটো পইচা পায় সেই পইচাটো আজিলৈকে বিহালী ৰাইজে নাপালে। আজি আমি ইয়াত এইকেইদিন ঘূৰি আমি গম পাইছোঁ যে অনুসূচিত জাতিৰ বৃহৎ সমস্যা আছে অনুসূচিত জাতিৰ লোকসকলৰ। কিন্তু আজিলৈকে সেই হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী পীযুষ হাজৰিকাই এইসকল লোকৰ হৈ মাত মাতা নাই। কিন্তু আজি দেখিছে উপ নিৰ্বাচন হোৱাৰ লগে লগে গোটেই আমাৰ বিধানসভাখন হিয়া পাই গ'ল। কি কাৰণে পালে যে আজিলৈকে বিহালী সমষ্টিৰ 10,000তকৈ অধিক লোক এক লগত আছে, তাৰ মাটি পতা নাই, ভূমি পতা নাই, যি মিছন ভূমিপত্ৰটো নোসোমায়। যি ভোটাৰ আছে সেইসমূহ সমস্যা চৰকাৰে যদি নিৰ্মূল নকৰে, যে ভোট লাগে অনুসূচিত জাতিৰ লোকৰ আৰু ভোট ব্যৱহাৰ কৰিব আৰু যি অনুসূচিত জাতিৰ যি উন্নয়ন নামত টকা পইচা আহিব সেইসমূহ পীযুষ হাজৰিকা, হেমন্ত বিশ্ব আৰু লগতে কেইজনমান অনা অসমীয়া ঠিকাদাৰক লৈ সেইসমূহ লুটপাত কৰি খাব। সেইসমূহত তেওঁলোকে চকু কাণ নিদিয়ে। যে আমি এই কাৰণে আমি এইখিনি কথা ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে যি 5টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে, এই 5টা সমষ্টিত ৰাইজে এটা কথা চিন্তা কৰি ভোট দিয়ক অনুসূচিত জাতিৰ লোকে যে আমাৰ 140 কোটি টকা কোনে খালে, যে আমাৰ অনুসূচিত জাতিৰ ছাত্ৰ ছাত্ৰীৰ যিটো স্কলাৰশ্বিপ সেইটো কোনে খালে, যে আমাৰ লোকসকলে আজিলৈকে ভূমি পট্টা দিব পৰা নাই, সেই ভূমি পট্টা কোনে খাই আছে, যে আমাৰ অনুসূচিত যদি মাছ মৰা লোকসকলে যি মাছ নামেৰে দুমাহত পইচা পাব লাগে সেই পইচাটো কোনে খাই আছে। কিন্তু একাংশ অনুসূচিত জাতিৰ লোকেই ছাত্ৰ সংগঠনৰ নেতা এজনে ইয়াতে বিজেপিক সম্পূৰ্ণৰূপে সমৰ্থন কৰা দেখিবলৈ পোৱা গৈছে আৰু বিৰোধী দলৰ কেণ্ডিডেটজনে প্ৰতিমূৰ্তি দাস কৰা দেখিবলৈ গৈছে। কিন্তু তেখেতো অনুসূচিত জাতিয়ে এজন সংগঠনৰ নেতা। এই বস্তুটো আমি দেখি আছোঁ যে অনুসূচিত জাতি যিসমূহ সংগঠন আছে, সমূহ সংগঠন অনুসূচিত জাতিৰ লোকসকল এতিয়া সম্পূৰ্ণৰূপে বিজেপিৰ এগেইনষ্ট, যে তেওঁলোকে আমাক লুটিপুটি খাইছে, আমাক ঠগ প্ৰবঞ্চনা কৰিছে, আমাৰ যিসমূহ ফাণ্ড তেওঁলোকে মিছ ইউজ কৰিছে, নহ'লে অনা অসমীয়া হাতত সেইসমূহ ফাণ্ড গতাই দিছে। যে ইয়াত যিকেইজন লোকে নিজকে অনুসূচিত জাতিৰ লোক বুলি কৈ আছে, আপোনালোকে দেখিছে নেকি কোনোবা দিনা তেওঁলোকে অনুসূচিত জাতিৰ সমস্যা হয় মাত মাতাৰ কাৰণে? তেওঁলোকৰ নিৰ্দিষ্ট ব্যক্তিগত স্বাৰ্থ, সম্পূৰ্ণ ব্যক্তিগত স্বাৰ্থ, নিজে ধনী হোৱা সপোন দেখিছে, ৰজাৰ লগত থাকি ধনী হোৱা সপোন দেখিছে, সেই ধনী হোৱা সোঁৱাৰত তেওঁলোকে বিজেপিক সমৰ্থন কৰিছে। আজিৰ দিনত অনুসূচিত জাতিৰ কোনো এটা সংগঠনে বিজেপিক সমৰ্থন নকৰে, সম্পূৰ্ণ বিৰোধিতা কৰিব। আৰু এইটো আমাৰ এটা উদাহৰণ যে আমি 26'লে আমি সম্পূৰ্ণৰূপে বয়কট কৰিম। যে এতিয়া এই 5টা উপ নিৰ্বাচনত বিজেপিক প্ৰত্যুত্তৰ দিয়া সময় আহিছে অনুসূচিত জাতিৰ লোকক। আমাক ঠগ প্ৰবঞ্চনা কৰা, আমাক ন্যায় প্ৰদান নকৰা সেই মন্ত্ৰী পীযুষ হাজৰিকা, হেমন্ত বিশ্বক আমি এতিয়া উত্তৰ দিয়া সময় আহিছে আৰু ৰাইজে সম্পূৰ্ণৰূপে ইয়াৰ উত্তৰ দি যাব। এই এনেকুৱা কোনোবা ফাল্টু ফটুৱা কোনোবা লিডাৰ বুলি নিজকে কৈ থাকে, অকলে লিডাৰ, সেইবোৰৰ কথা কোনো গুৰুত্ব নিদিয়ে। আৰু অনুসূচিত গাঁৱত আমি ঘূৰি গম পাইছোঁ এইবিলাক মানুহক কিবা নাই সি এইটো এনেকৈ কৈ পঠাই দিছে আৰু তেওঁ নিজৰ স্বাৰ্থৰ কাৰণে সেইসকল লাগি আছে। আৰু কিছুমান বিজেপিৰ এজেণ্ট আছে, সেই এজেণ্টৰ মতে তেওঁলোকে কাম কৰা মানুহ, আৰু সেইসকল অনুসূচিত জাতি গাঁৱৰ ৰাইজে প্ৰশ্ৰয় নিদিয়ে। আমি আজি ঘূৰি গম পাইছোঁ গোটেই কথা। উপস্থিত হৈছোঁ। আমাৰ জনতা পাৰ্টীক ভোট দিবৰ কাৰণে আমি ৰাইজক অনুৰোধ জনাইছোঁ আৰু আমাক ভোট দি জয়যুক্ত কৰিলে উপ নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতেই, আমাৰ প্ৰাৰ্থীকেইগৰাকী জয়যুক্ত হোৱাৰ পাছতেই আপোনালোকে যদি আলু আৰু পিঁয়াজৰ ছবিত ভোট দি আমাক জয়যুক্ত কৰে, তেতিয়াহ'লে আপোনালোকৰ ঘৰে ঘৰে যাৰ ঘৰত এতিয়ালৈকে স্মাৰ্ট মিটাৰ নাম নাই তেওঁলোকৰ ঘৰতো আমি স্মাৰ্ট মিটাৰ লগাই দিম। আৰু আলু পিঁয়াজৰ দাম আজি আপোনালোকে 70 টকাত খাই আছে নহয় জানো? আলু পিঁয়াজৰ দাম আমি ঘৰে ঘৰে যাতে 100 টকাকৈ খাব পাৰে তাৰ নিশ্চিতি প্ৰদান কৰিম। আৰু আমাৰ যিমান থলুৱা মানুহ আছে সেই থলুৱা সকলো মানুহক আমি উচ্ছেদ কৰি হ'লেও আমি 9,000 বিঘা আমি আদানীত দিম। আৰু চৰকাৰী স্কুল যিমান আছে, আমাৰ দুখীয়া মানুহবিলাক পঢ়াৰ কাৰণে চৰকাৰী স্কুল যিমানখিনি আছে এফালৰ পৰা বন্ধ কৰি আপোনালোকক আমি বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল যিখন আছে তেনেকুৱা ইণ্টাৰনেশ্যনেল স্কুল আমি পাতিম। তাত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে পঢ়িব। আৰু যদি পঢ়িব নোৱাৰে তেতিয়াহ'লে আমি কাঞ্চনজুৰি চাহ বাগিচাত আমি আমাৰ ৰিজৰ্ট আছে দেই, আমি কানি গ্ৰীণ ৰিজৰ্ট বুলি এখন আছে, আমাৰ মাটিখাইটি গোসাঁনীয়ে তাত কানি গ্ৰীণ ৰিজৰ্ট বুলি এখন পাতিছে। তাত আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে ৱেটাৰৰ কাম কৰিব, কিবা কৰিব, ঢেৰ চাকৰি পাব আপোনালোকে, এয়া আমি নিশ্চিত। ফাইনেল গতিকে থৈলাত খোৱাটো একে ফাইনেল। গতিকে সকলো মানুহে থৈলাত শুব লাগিব। এতিয়া দুয়োজনে শুই আছে, গতিকে সকলো মানুহে আৰু আমাৰ দলটো জিকিলেই থৈলাত শুব লাগিব। এতিয়া পোনপ্ৰথম হ'ল আপোনালোকক এইখিনি গোটেইখিনি আমি কৈছোঁ, আপোনালোকক আমাৰ দলটোৰ বিষয়ে জনাইছোঁ, আমাৰ জনতা পাৰ্টীৰ বিষয়ে সকলো জানিব লাগে।
কিন্তু আপোনালোকে নিশ্চয়কৈ জানে যে আজিৰ তাৰিখত অসমত যিখন চৰকাৰ বৰ্তি আছে, যিটো দল শাসনাধীষ্ঠ ভাৰতীয় জনতা পাৰ্টীৰ যিটো কাম কাজ, তেওঁলোকে মাত্ৰ আৰু মাত্ৰ খিলঞ্জীয়া আৰু হিন্দু এই শব্দ দুটাক লৈ পেলাই তেওঁলোকে বেহা বেপাৰ চলাই আছে। আৰু এই শব্দ দুটাৰ তেওঁলোকৰ তেতিয়াই প্ৰয়োজন হয় যেতিয়া নিৰ্বাচন সন্মুখীন সমাগত হয়। কিন্তু এইবাৰ আমি দেখিবলৈ পাইছোঁ যে এই ভাৰতীয় জনতা পাৰ্টী বা বেপাৰী জনতা পাৰ্টী নামৰ যিটো দল আছে, তেওঁলোকৰ কাৰণে কিন্তু এইবাৰ হিন্দুসকলৰ ভোটো প্ৰয়োজন হোৱা নাই। তেওঁলোকে আমি দেখিছোঁ যে চামগুৰিত কিন্তু যিসকলক তেওঁলোকে মিয়া বুলি কৈ থাকে, তেওঁলোকক কিন্তু তেওঁলোকে আমি ভক্ষণ নকৰা এবিধ বিশেষ মাংস তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা খুৱাই ভোজ ভাত খুৱাই প্ৰচাৰ কৰিছে। আৰু এই দলটো এনেকুৱা এটা দল, কিবা কাৰণত ভুলতো যদি অসমৰ ৰাইজে এওঁলোকক ভোট দি জয়যুক্ত কৰে, তেতিয়াহ'লে মই সেইকাৰণে ৰাইজক আহ্বান জনাইছোঁ যে কিবা কাৰণত ভুলতো যদি আপোনালোকে ভাৰতীয় জনতা পাৰ্টীক ভোট দিয়ে, তেতিয়াহ'লে এই উপ নিৰ্বাচনৰ পাছত যাৰ যাৰ ঘৰত স্মাৰ্ট মিটাৰ তেওঁলোকে লগোৱা নাই, তেওঁলোকক লগোৱাটো নিশ্চিত। আৰু সেই স্মাৰ্ট মিটাৰ লগাই তেওঁলোকে স্মাৰ্ট ডকাইতি কৰিব। আৰু ইপিনে আপোনালোকে নিশ্চয়কৈ দেখিব পাৰিছে যে ইতিহাসত নোহোৱা দাম হৈছে আলু পিঁয়াজৰ 70-80 টকা। এইটো ছিজনত কেতিয়াও 70-80 টকা আলু পিঁয়াজৰ দাম নাছিল। আৰু তেওঁলোকে আমাক ধৰ্মৰ নিচা খুৱাই অন্ধ কৰি পেলাই এনেকৈ আমাক আচলতে লুটি আছে এফালৰ পৰা। আজি ভাৰতবৰ্ষত এইটো পৰ্যায় পাইছেগৈ যে মোদীয়ে কৈছিলে ডিজিটেল স্মাৰ্ট মিটাৰ, সেই ডিজিটেল ইণ্ডিয়াৰ কথা কৈছিলে। সেই ডিজিটেল ইণ্ডিয়া এতিয়া এইটো পৰ্যায় পাইছেগৈ যে আলু আৰু পিঁয়াজ এতিয়া এমাজনত বিক্ৰী হয়, মানুহে মানে ডিজিটেলি আলু পিঁয়াজ কিনিব লাগিব। সেইটোৱে মোদীৰ ডিজিটেল ইণ্ডিয়া। গতিকে সেই ডিজিটেল ইণ্ডিয়াটোৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াত আচলতে পাতিব খুজিছে। গতিকে মই সমূহ ৰাইজক অনুৰোধ জনাইছোঁ যে ভুলতো যদি কিবা কাৰণত এই দলটোক যদি কিবা কাৰণত ভোট দিয়ে, তেতিয়াহ'লে সৰ্বনাশ হ'ব যে এইটো খাটাং। আৰু ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে অসমৰ সকলো চৰকাৰী স্কুল এফালৰ পৰা বন্ধ কৰি পেলাই তেওঁলোকে সম্পূৰ্ণ ব্যক্তিগতকৰণৰ ওপৰত গুৰুত্ব দিছে। ব্যক্তিগত বিদ্যালয় এফালৰ পৰা শ্ৰীবৃদ্ধি হোৱাত সহায় কৰিছে। আৰু এইজনেই হয়তো অসমৰ আটাইতকৈ কালান্তক মুখ্যমন্ত্ৰী, যিজনে এফালৰ পৰা চৰকাৰী স্কুল বন্ধ কৰি তেওঁৰ ঘৈণীয়েকৰ নামত, তেওঁৰ পুত্ৰীৰ নামত এফালৰ পৰা সা সম্পত্তি আহৰণ কৰিছে। আৰু অসমৰ ইতিহাসত এনেকুৱা দ্বিতীয় এজন মুখ্যমন্ত্ৰী নেপাব যিজনে ইটোৰ পাছত সিটো সম্পত্তি আহৰণ কৰিছে। নিউজ চেনেল ইটোৰ পাছত সিটো হৈছে, তাৰ পাছত তেওঁৰ চাহ বাগিচা হৈছে, তাৰ পাছত তেওঁ ৰিজৰ্ট বনাইছে, আৰু তাৰ পাছত তেওঁ এখন ইণ্টাৰনেশ্যনেল স্কুল খুলিছে ষ্টেণ্ডাৰ্ডত। অথচ একে সময়তে কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক পঢ়িবৰ কাৰণে তেওঁলোকে স্কুল বন্ধ কৰিছে। আমি নগাঁৱৰ পৰা আহিছোঁ আপোনালোকৰ বিহালীলৈ, আমি ইলেকশ্যনৰ ৰেহৰূপ চাবলৈ আহিছোঁ। আৰু লগতে আপোনালোকক এটা কথা জনাবলৈ দুখ পাইছোঁ যে যোৱা 1 তাৰিখে আমাৰ নগাঁৱত এনেকুৱা এটা সাংঘাতিক ধৰণৰ নাৰকীয় ঘটনা হ'ল যে আমাৰ খিলঞ্জীয়া এগৰাকী মহিলা, 70 ঊৰ্ধৰ মহিলা এগৰাকীক তাতে আপোনাৰ সুৰজিত দে বুলি এগৰাকী ব্যক্তিয়ে ঘৰত গৈ পেলাই মাৰপিট কৰি ঠেং ভৰি ভাঙি দিলে। অথচ এই খিলঞ্জীয়া কোৱা চৰকাৰখনে কিন্তু এই খিলঞ্জীয়াসকলক ক'তো সুৰক্ষিত কৰিব পৰা নাই। তেওঁলোকে কিন্তু ওলোটাই সেই যিজন ব্যক্তি আছে, যিজন ব্যক্তি আজিৰ তাৰিখত কিন্তু তেওঁ প্ৰকৃতাৰ্থত মানে ভাৰতবৰ্ষৰ নাগৰিক হয় নে নহয় সেইটোও খাটাং নহয়, তেনেকুৱা এজন সন্দেহজনক ব্যক্তিক তেওঁলোকে সুৰক্ষা দিছে। Stay informed, stay ahead. News NE 365.